আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ কৰা হৈছে মনালিছা শইকীয়া ৰচিত উপন্যাস নাৰ্চিছাছৰ চহৰ। পাঠ আগবঢ়াইছে চন্দ্ৰিমা শৰ্মাই। প্ৰযোজনা তপন দত্তৰ। আজি এয়া ধাৰাবাহিক পাঠৰ ৮ খণ্ড। দুয়োখনেই নিজৰ ঘৰ। অৰবিন্দৰ ঘৰখনকো তাই আপোন কৰি লৈছে। কিন্তু মাকহঁতে ভাবে নিজৰ মাকৰ ঘৰখনত থাকিলে সেইখন ঘৰে তাইক বেয়া পাব। মনটো বেয়া লাগিছিল যদিও তাই বুজি পাইছিল এয়া মাকহঁতৰ দৰে মানুহৰ উদাৰতা বা সৰলতাৰ অন্য নাম। জোনটো বাঢ়ি আহিছে। চাৰিওফালে ফটফটীয়া পোহৰ। ক'ৰবাত ৰাসৰ কৃষ্ণই চাগে গোপীসৱৰ সৈতে নৃত্য কৰিছে, অথবা উচপ খাই উঠিছে মথুৰা ৰাজ কংস দৈৱবাণী শুনি। দৈৱকীৰ অষ্টম সন্তানৰ হাতত মৃত্যু হ'ব তেওঁৰ। হয়তো কাৰাগাৰত বন্দী দৈৱকীয়ে প্ৰসৱ কৰিছে এটি সন্তানৰ। বাৰিষা ৰাতি সি কণমানিক মূৰত লৈ বাসুদেৱ গৈছিল গকুললৈ। এইবাৰ ৰাস নাপাতিলে নেকি? জ্যোৎস্নাই ভনীয়েকক সুধিলে। ২ বছৰমান ৰাস পতাই নাই। কমিটিৰ মাজত কাজিয়া হ'ল আৰু ভাও লোৱা ল'ৰা ছোৱালীও নোহোৱা হ'ল। ভনীয়েকে ক'লে। বাহিৰত ঠাণ্ডা লাগিছে। ভিতৰলৈ সোমাই আহিল দুয়োজনী। জ্যোৎস্নাই অনুভৱ কৰে গাঁওখনতো যেন কিবা এটা কমি গৈছে। নোহোৱা হৈ গৈছে পূৰ্বৰ বহু কিবাকিবি। চুবুৰীৰ কেইঘৰৰ সৈতেও আগৰ দৰে আহযা নাই। যেন ব্যক্তিগতভাৱে কেৱল নিজৰ মানুহকেইটাক লৈ ব্যস্ত হ'ব পৰাকৈ, সুখী হ'ব পৰাকৈ ইয়াতো মানুহে বিচাৰি পাইছে কিছুমান বস্তু। সিহঁতে সৰুতে ৰাসত নাচিছিল, অভিনয় কৰিছিল। এতিয়া মানুহ নোহোৱা হ'ল। ভনীয়েকক জ্যোৎস্নাই সুধিছিল, তই কিয় নকৰিলি? পাৰ্ট এটা ল'ব লাগিছিল আকৌ। বেকা হাঁহি এটা মাৰি ভনীয়েকে কৈছিল যে তাইৰ সেইবোৰৰ প্ৰতি সামান্যও আগ্ৰহ নাই। তাইৰ চিন্তা সোনকালে পঢ়া শুনা কৰি চাকৰি কৰি মাক বাপেকক ভালদৰে চোৱা চিতা কৰিব লাগে। মাক দেউতাকক তাই পুৰী বৃন্দাবনলৈ ফুৰাবলৈ নিব। সেয়ে তাইৰ পঢ়া শুনাৰ বাহিৰে আন চিন্তা মূৰত একো নাই। জ্যোৎস্নাই কাপোৰ জাপি আছিল। কথাষাৰ শুনি তাইৰ হাতখন ৰৈ গৈছিল। টিভিত মাজুলীৰ ৰাসৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছে। মাক দেউতাক টিভিৰ সন্মুখত। হঠাৎ তাইৰ ভাৱ হ'ল মাকহঁত কিবা কষ্টত আছে নেকি? দোকানখন ভালদৰে নচলা হৈছে নেকি? কিয়? ভনীয়েকে তেনেকৈ ক'লে। কিবা এক বুজাব নোৱাৰা বিষাদে যেন আৱৰি ধৰিলে জ্যোৎস্নাক। মনৰ এই কথাবোৰ ভগাই ল'বলৈ কাষত অৰবিন্দ নাই। আজিকালি অৰবিন্দ কাষত নাথাকিলে নিজকে সম্পূৰ্ণ যেন নালাগে। তাইৰ সুধিবলৈ মন গৈছিল অৰবিন্দক, মই বাৰু ভুল কৰিলোঁ নেকি? মাক দেউতাকৰ প্ৰতি একো দায়িত্ব পালন নকৰিলোঁ নেকি? অন্ততঃ পঢ়া শুনাখিনি শেষ কৰি ল'ব লাগিছিল নেকি? নাই, অৰবিন্দই দুখ পাব। এই কথা তাই তাক ক'ব নোৱাৰে। জীৱনৰ বহু কথা মানুহে সমগ্ৰ জীৱনটোত নিজৰ মাজতে সামৰি সুতুৰি থবলৈ বাধ্য হয়। এইবোৰ কথাও তেনেকুৱাই কথা। নিজৰ ভিতৰতে পাগুলি থকাৰ কথা। পিছদিনা জ্যোৎস্নাই ফোনত অৰবিন্দৰ সৈতে বহু সময় কথা পাতিলে। ফিছাৰীৰ পাৰৰ কাঠ এচটাত বহি লৈয়েই তাই কথা পাতিলে। বিয়া নোহোৱাৰ আগতেও গুৱাহাটীত থকা অৰবিন্দৰ সৈতে এনেকৈ পুখুৰীৰ পাৰত তাই কথা পাতিছিল। যি মন যায় তাকেই পাতিছিল। কেতিয়াবা হাঁহি, কেতিয়াবা অভিমান। ভাল লগা বেয়া লগা সকলো কথাই পাতিছিল। আজি দুপৰীয়া তাই পুখুৰীৰ পাৰতে বহি ল'লে। পুখুৰীৰ পানীত পোক কিছুমানে পানীৰ ওপৰতে বিভিন্ন জ্যামিতিক নক্সাৰ সৃষ্টি কৰিছে। একা বেকা ৰেখা, বৃত্ত, সৰল ৰেখা। সৰু মাটিৰ চপৰা এটা দলিয়াই দিলে তাই। মুহূৰ্ততে বৃত্তাকাৰত বিস্তাৰ হ'ল পানী। একেলগে কেইবাটাও বৃত্ত। এই দুপৰীয়া অকলশৰে কিয় বহি আছা পুখুৰী পাৰত?
অৰবিন্দই সুধিলে। এসময়ত এইখিনিতে বহি তোমাৰ সৈতে কত কথা পাতিছিলোঁ। আনকি জোনাক ৰাতিও বহি বহি মই তোমাক কৈছিলোঁ সেউজীয়া পথাৰখনৰ কথা, কুঁৱলীৰ জাক আৰু জোনাকী পৰুৱাবোৰৰ কথা। আজি সেই দিনবোৰলৈ মোৰ মনত পৰিছে। তুমি নাথাকিলে মোৰ অকলশৰীয়া যেন লাগে। এই চিনাকি ঠাইখন, আপোন মানুহবোৰো হঠাৎ কেতিয়াবা অচিনাকি যেন লাগি যায়। কিয় যে এনেকুৱা লাগিছে মোৰ? জ্যোৎস্নাৰ কথাত বিষণ্ণতা। কালি তাইক পূৰ্ণিমাৰ জন্তুৱেও সুখী কৰি তুলিব পৰা নাছিল। জোনাকত মায়াময় হৈ উঠা ৰাতিটোৰ প্ৰতি নাছিল কোনো আকুলতা। গধূলি তাই এবাৰ চোতালৰ একোণৰ সৰু গোসাঁই ঘৰটোত সোমালে। থাপনাখনতে মূৰ দুৱাই সেৱা এটাও জনালে। সেৱা কৰি থাকোঁতে গুৱাহাটীৰ ঘৰৰ মালিকনীৰ মুখখন মনলৈ আহিল তাইৰ। অত বছৰ মানুহজনৰ সৈতে ব্যস্ত থকাৰ পিছত এতিয়া তেওঁৰ অনুপস্থিতিত কেনেদৰে জীয়াই আছে বাৰু মানুহগৰাকী? সুদীৰ্ঘ সময়ৰ স্মৃতিয়ে হেঁচা মাৰি ধৰা নাইনে তেওঁ? অৰবিন্দৰ অনুপস্থিতিত এই দিনকেইটাও লাহে লাহে প্ৰাণহীন হৈ আহিছেচোন তাইৰ বাবে। সকলোৰে মংগলৰ বাবে তাই গোসাঁইঘৰত সেৱা জনালে আৰু দেউতাকৰ বাবেও, দুয়োখন ঘৰৰ বাবেও। অৰবিন্দই তাইক বুজাবলৈ যত্ন কৰিলে সি ভালদৰেই আছে। তাই যি টি ভাবি মন বেয়া কৰিব নালাগে। যদি তাইৰ বেছিকৈ বেয়া লাগে কিছুমান কিতাপ পঢ়িব পাৰে, নতুবা ডায়েৰী লিখিব পাৰে। সি তাইক কয়, এই ভাল লগা বেয়া লগা এইবোৰ খন্তেকীয়া। আজি ভাল লাগি থকাটো কাইলৈ ভাল নালাগিবও পাৰে, আৰু আজি বেয়া লগাখিনি কাইলৈ ভাল লাগি যাবও পাৰে। এইবোৰ মুহূৰ্তৰ কথা, আৰু এই মুহূৰ্তখিনি পাৰ হৈ গ'লে সকলো ঠিক হৈ যায়। আচলতে অৰবিন্দৰো অকলশৰে থাকি ভাল লগা নাই। খালী ঘৰটোত জ্যোৎস্নাৰ অনুপস্থিতি তাৰ আৰু অকলশৰীয়া যেন লাগে। তাইৰ ঘৰত পিন্ধা কাপোৰ দুযোৰমান আলনাডালত ওলমি আছে। ফোটৰ পেকেট, খাৰু এপাত, সৰু নাৰিকলৰ তেলৰ বটল এটা। কোঠাটোত সোমালেই পৰিচিত সেই গোন্ধে তাক আৱৰি ধৰে। তেতিয়াই জ্যোৎস্নাৰ অনুপস্থিতি সি তীব্ৰভাৱে অনুভৱ কৰে। মালিকনীৰ ঘৰলৈ ডিব্ৰুগড়ৰ পৰাও দুই এগৰাকী আত্মীয় আহিছে শ্ৰাদ্ধ আৰু দহাৰ বাবে। অৰবিন্দই দুদিনমান গৈ তেখেতৰ লিখাবোৰ সম্পাদনা কৰি মানুহগৰাকীক দি আহিছেগৈ। সি দেখিছে বাৰাণ্ডাত বহি মানুহগৰাকীয়ে আপোন মনে মানুহজনৰ লেখাবোৰ পঢ়িছে। কেতিয়াবা অৰবিন্দৰ চকুৱে চকুৱে পৰে। সি দেখে সজল দুচকু। পঢ়ি থাকোঁতে দুচকুৰে মনিব নোৱাৰা হৈছে আখৰবোৰ। এৰা, সমগ্ৰ জীৱনটোত বিচাৰি নোপোৱা নেদেখা মানুহ এটাক আমি পিছত দেখা পাওঁ। তেওঁ চিৰদিনৰ বাবে হেৰাই যোৱাৰ পিছত। সকলোৰে অলক্ষিতে আৰু অগোচৰে মানুহে নিজৰ মাজতে লুকাই ৰাখে আন এজন মানুহ, যিজন মানুহক মৃত্যুৰ পিছত কেতিয়াবা কোনোবাই আৱিষ্কাৰ কৰে। হয়তো ঘৰৰ মালিকনীয়েও সমগ্ৰ জীৱনটোত দেখা নোপোৱা আন এজন মানুহক আৱিষ্কাৰ কৰি অভিভূত হৈছে। মহানগৰীলৈ শীত আহিছে। ফুটপাথৰ বজাৰত পকা কমলা টেঙাবোৰে ভিৰ কৰিছে। অফিচৰ পৰা ঘূৰি আহোঁতে অৰবিন্দই কেইটিমান কমলা টেঙা কিনে। আজি সি গৌৰীশংকৰক তাৰ ৰুমলৈ মাতিছে ৰাতি ভাত খোৱাকে। মানুহ মৰা ঘৰ, ঘৰত মাছ মাংস ৰান্ধিবলৈ এইকেইদিন বেয়া। সেয়ে সি গৌৰীশংকৰৰ হাতত টকা ৩০০ দি থৈ আহিছে। গৌৰীশংকৰে ল'ব খোজা নাছিল। অৰবিন্দই জোৰকৈ দি ক'লে, অলপ চিলি চিকেন লৈ আহিবা, মোৰ তাতে খাম। নিজৰ পেজ কৰি অৰবিন্দই আগতে আহিল। গৌৰীশংকৰ পিছত যাব। যাওঁতেই সি মাংস লৈ যাব। মাকলৈ ফোন কৰি ক'লে, আজি তাৰ অকণমান দেৰি হ'ব। মাকে যাতে চিন্তা নকৰে। এই কথা মাকেও জানে। সেয়ে ৰান্ধি বাঢ়ি নিজে খাই শুই থাকে। গৌৰীশংকৰে নিজে তলা খুলি সোমায়। গেটৰ তলাও সি লগায়। আন কোনোবা আহিলেও মাকে দৰজা নোখোলে। অৰবিন্দই দেখিছে ধীৰে ধীৰে আটাইকেইটা চেনেল বেলিভিউ চিটিৰ নিউজটোৰ গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। প্ৰাইম টাইমত বাজিছে। দৰমহা নোপোৱা শিক্ষকে আত্মহত্যা কৰিছে। কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰি থৈ গৈছে। মহানগৰীত দিন দুপৰতে সংঘটিত হৈছে ডকাইত। অজস্ৰ বেয়া খবৰৰ মাজত দুই এটা ভাল লগা খবৰ দিবলৈ পালে সিহঁতৰ ভাল লাগে।
যাদৱ পায়ঙৰ অৰণ্যখনৰ কথা লিখি থাকোঁতে তাৰ ভাল লাগিছিল বিদেশত ৰেস্তোৰাঁ খুলি অসমীয়া যুৱক এজনৰ কথা লিখি থাকোঁতে। মালাই তাক কৈছিল গুৱাহাটীৰ পুৰণি ঐতিহ্যখিনিক লৈ এটা নিউজ কৰিবলৈ, যিবোৰ জহি খহি গৈছে। কথাটো সিও ভাবিছে। দুদিনমান মালাৰ সৈতে বহিব লাগিব। সি ভাবিলে। নিউজ আছামত সঘনাই বাজি আছিল দিগন্তৰ মাত। সন্দেহজনক নাৰীৰ সৈতে বিধায়কৰ সম্পৰ্ক। দালালৰূপী সমীৰণ চৌধুৰী আৰু পোৱাল বৰুৱা পূৰ্বতেও বহু কেলেংকাৰীৰ সৈতে জড়িত হৈ আছিল। চৌধুৰী বোলাজন জেল খাটিও আহিছে। কেছটো গম পালা? ষ্টাফ ৰিপৰ্টাৰ নীলপৱনে তাক সুধিলে। সি এবাৰ নীলৰ ফালে চালে, যেন গৌৰীশংকৰে ভাবি থকা কথাখিনিকেই নীলপৱনেও ভাবিছে। চবেই ডিমাণ্ড কৰিছে। মালদাৰ পাৰ্টি পাইছে যে লুটিবলৈ আৰম্ভ কৰি দিছে। শুনিছোঁ দিগন্তয়ো বোলে ফ্লেট এটা বিচাৰিছে। নীলপৱনৰ চকুৰ মণি দুটা নাচি উঠিল। মাজে মাজে নীলপৱনেও সৰু সুৰা দুই এটা সহায় লয়। কেতিয়াবা দূৰলৈ যাবলগীয়া হলে কাৰোবাৰ পৰা গাড়ী এখন, পেট্ৰল আদি। কিন্তু সি ডাঙৰ বস্তুত চকু দিয়া নাই। নিজৰ দৰমহাৰ উপৰি আয়ৰ আন দুটামান ব্যৱস্থা সি কৰি লৈছে। ট্ৰেভেল এজেঞ্চিত এখন গাড়ী দি থৈছে। এটা পাৰ্টনাৰশ্বিপ বিজনেছত আছে। চৌখিন মানুহ নীলপৱন। ঠিকেই অনুমান কৰিছিল গৌৰীশংকৰে। সি নিউজটো নতুনকৈ ভাবিলে। নিউজ এডিটৰক কথাটো ক'লে। কেনেকৈ কৰিম বুলি ভাবিছা নিউজটো? ৰ'ব, আপোনাক দেখুৱাই আছোঁ, লিখি লওঁ। সি লিখিলে। এতিয়া এজাক শগুনৰ দৃষ্টি পৰিছে বেলিভিউ চিটিৰ ওপৰত। শগুন জাকে জাকে উৰি ফুৰিছে গেলা মঙহৰ লোভত। জীয়াটো ভুগি থকা নিৰীহ মানুহখিনিৰ কথা পাহৰি শগুনজাক এতিয়া ব্যস্ত হৈ পৰিছে নিজৰ ভোজ ভাতৰ চিন্তাত। নিউজ এডিটৰক এইখিনিলৈকে দেখুৱাই সুধিলে। হ'বনে? এনেকৈ আৰম্ভ কৰিছোঁ। এটা কাম কৰা, এই গেলামঙহ শব্দটো কাটি দিয়া। তাৰ পৰিৱৰ্তে লিখা, এইজাক শগুনৰ পৰা কোনে বচাব জাংফা উপেন বড়োহঁতক। আৰু এইটো হেডলাইনতে নিউজটো যাব। MLA কথাটো বেছিকৈ ফ'কাছ কৰিবা। লগতে ইহঁতকেইটাৰ কথাও লিখিবা। নাম নিদিবা, মাত্ৰ ক'বা সংবাদ সেৱাৰ নামতো এচাম দালালৰ সৃষ্টি হৈছে। আৰু দিবা এই চহৰখনক সকলোৰে পৰা সুন্দৰ পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব আমাৰ। গৌৰীশংকৰে মন কৰিলে নীলপৱনে তলমূৰকৈ নুশুনাৰ ভাওজুৰি লিখি আছে। নিউজ এডিটৰ কাকতিদাৰ সৈতে তাৰ ভাল সম্পৰ্ক নাই। নীলপৱনৰ আওভাও মতিগতিবোৰ তেওঁ ভাল নাপায়। বহু বছৰ ধৰি সাংবাদিকতা কৰি অহা কাকতিদাৰ এতিয়াও এখন পুৰণি বাজাজ ছুপাৰ স্কুটাৰ আছে। সেইখনকে লৈ আহে। আহিয়েই সদায় লগত লৈ অহা গৰম পানীৰ ফ্লাক্সটো খুলি গৰম পানী অলপ গিলাচত বাকি লয়। ডিঙিত এখন মাফলাৰ। তাৰ পিছত কাৰোফালে মন নিদিয়াকৈ পেজবোৰত চকু ফুৰায়। বিশেষ কথা বতৰা কাৰো সৈতে নাপাতে। যথেষ্ট পঢ়া শুনা কৰে। কাকতত চাকৰি কৰাৰ উপৰি দুখনমান আলোচনীত নিয়মিত চিন্তাশীল প্ৰবন্ধ লিখে। নিউজবোৰ এডিট কৰি থকাৰ মাজতে এবাৰ তেওঁ গৌৰীশংকৰলৈ চাই ক'লে। 1901 চনত গুৱাহাটীৰ জনসংখ্যা আছিল 11,661 জন আৰু 1951 চনত আছিল 43,615 জন। আচলতে 1973 চনৰ পৰাই গুৱাহাটীখন সমৃদ্ধ হ'বলৈ ধৰিছে। যেতিয়া শ্বিলঙৰ পৰা ৰাজধানী গুৱাহাটীলৈ গুচি আহিল, সেই তেতিয়াৰ পৰাই এই চহৰখনে বোজা কঢ়িয়াইছে। নতুনক আদৰিছে, পৰিৱৰ্তন হৈছে। সেই বোজা পাতল হোৱা নাই, বৰঞ্চ বাঢ়ি গৈছে। শৰীৰৰ অ'ত ত'ত বাঢ়ি যোৱা মেদৰ দৰে আপচু হৈ পৰিছে এই ধুনীয়া চহৰখন। হয় দাদা, এই দ্ৰুত পৰিৱৰ্তন দেখি এচাম মানুহে হাহাকাৰ কৰি উঠিছে। যিখিনি মানুহ দুৰ্বল, অশিক্ষিত, সেই মানুহবোৰৰ বাবে ভয়াৱহ দিন কিছুমান আহি আছে। লিখি থকাৰ পৰাই এবাৰ মূৰটো উঠাই ক'লে গৌৰীশংকৰে। এবাৰ মালা বহা ঠাইকণলৈ তাৰ চকু গ'ল। খালী হৈ আছে। তাই বহি থাকিলে সেইফালে সি নাচায়। কাচিত কেতিয়াবা চালেও তাইৰ চকুৱে চকুৱে পৰে। সি তেতিয়া অস্বস্তি অনুভৱ কৰে। অনবৰতে কি তাই তাৰফালে চাই থাকে নেকি? তাইৰ মুখখন মনত পৰি হাঁহি এটা তাৰ ওঠেৰে বাগৰি যায়। অবোধ শিশুৰ দৰে তাইৰ দুচকু। অবাক বিস্ময়ত যেন থৰ লাগি চাই ৰয়। মটৰ চাইকেলত থকা মাকৰ
লালমোহনকেইটালৈ হঠাৎ মনত পৰিল তাৰ ঘৰ গৈ পাওঁতে দেৰি হ'ব। আজি মাকৰ মিঠাই খোৱা নহ'ব, কাইলৈ খাব পাৰিব। তাৰ জেপত অৰবিন্দই দি যোৱা টকা ৩০০ আছে। হোটেলৰ মাংস লৈ যাবলৈ কৈছে অৰবিন্দই তাক। গৌৰীশংকৰে বেলিভিউৰ নিউজটো লিখাৰ পিছত বাকী সৰু সৰু আন দুটামানো লিখে। কাকতিয়ে নিউজকেইটা পঢ়ি চাই মূৰ জোকাৰি কম্প'জ কৰিবলৈ দিয়ে। ক্ষীণমীন মানুহজনে পাৱাৰ থকা চশমাযোৰ খুলি গৌৰীশংকৰলৈ এবাৰ চায়। তাৰ পিছত সামান্য হহাৰ দৰে কৰি কয়, ক'ৰবাত কিবা নিমন্ত্ৰণ আছে নেকি? গৌৰীশংকৰে অৰবিন্দই তাক ভাত খাবলৈ নিমন্ত্ৰণ দিয়াৰ কথা ক'লে। তেওঁ কয়, বিয়াখন পাতি লোৱা, মাৰাও ঘৰত অকলশৰে থাকে, হা, তেওঁৰো লগ এটা হ'ব। আজি গৌৰীশংকৰে সামান্য শব্দ কৰিয়েই হাঁহিলে। হাঁহি হাঁহিয়ে ক'লে, কোন ছোৱালীয়ে মোলৈ আহি আত্মহত্যা কৰিবহি কাকতিদা? কাকতিয়ে তাৰ ফালে পোনপটীয়াকৈ চালে। কিবা এটা ক'ব খুজিও তেওঁ ৰৈ গ'ল, পুনৰ কামত ব্যস্ত হ'ল। গৌৰীশংকৰেও একো নামাতি ওলাই আহিল। ওচৰৰে চাইনাটাউনত সি চিলি চিকেনৰ অৰ্ডাৰ দিলে। অৰ্ডাৰটো দি বহি থাকোঁতে ৰেস্তোৰাঁৰ ভিতৰৰ আলোকসজ্জালৈ তাৰ চকু গ'ল। চাইনিজ লাইট। কেৱল চাইনিজ আহাৰেই নহয়, ধীৰে ধীৰে বজাৰখন যেন কম দামী চীনা বস্তুৰে ভৰি পৰিছে। নিত্য ব্যৱহৃত সামগ্ৰীৰ পৰা প্ৰসাধন সামগ্ৰীলৈ আচবাব, পোছাক, জোতা, চেণ্ডেল একো বাদ পৰি যোৱা নাই। যেন মাওচিতুঙে সপোন দেখাৰ দৰে চীনৰ মানুহে মিতব্যয়িতাৰ কঠোৰ অভ্যাসৰ জৰিয়তে উৎপাদন বৃদ্ধি কৰি শিল্প উদ্যোগ স্থাপন কৰি বহুদূৰ আগবাঢ়ি গ'ল। চিন্তাধাৰা আৰু কৰ্মনীতিৰ সংশোধনৰ জৰিয়তে, শুদ্ধিকৰণৰ জৰিয়তে চীনৰ অৰ্থনীতি আগবাঢ়ি বিশ্ব অধিকাৰ কৰি ল'লে। মানুহবোৰৰো সহজলভ্য, কম দামী আৰু আকৰ্ষণীয় বস্তুবোৰৰ প্ৰতি ধাউতি বাঢ়িল। ক্ৰমাৎ এটা জাতিয়ে নিজৰ অধিকাৰ প্ৰতিপন্ন কৰি থকাৰ সময়ত আমি নিজৰ থকাখিনিও এৰি পেলাইছো। তেন্তে কোনে এই উঠি অহা প্ৰজন্মক কৰ্ম আৰু সাংস্কৃতিক বিপ্লৱৰ নেতৃত্ব দিব? কোনে কথাবোৰ সৰলভাৱে মানুহৰ মাজলৈ লৈ যাব? ইতিমধ্যে এই মানুহবোৰো নিচাগ্ৰস্ত হৈ পৰিছে। ভেলকিবাজি দেখি চকু চাট মাৰি ধৰিছে। ৰংচঙীয়া মোহত বন্দী আমাৰ মানুহবোৰে পাহৰি পেলাবলৈ আৰম্ভ কৰিছে নিজৰ সকলো। আনকি ভাষা, সাহিত্য, সংস্কৃতিলৈও ভাবুকি আহিছে। জাতিৰ এই দুৰ্দশাৰ দিনত নেতৃত্ব দিয়া মানুহৰ অভাৱ। কত আন্দোলন গ'ল, বিপ্লৱ গ'ল, নিজ জাতিক ভালপোৱা কত জনৰ প্ৰাণ গ'ল, অথচ সকলোবোৰ সোঁৱৰণি হ'ল। জাতিৰ বাবে ত্যাগ স্বীকাৰ কৰা সকলোকো অনায়াসে পাহৰি ভোগ বিলাসত মত্ত হৈ পৰা কেনে এক জাতি ই? গোহাঁইদাহঁতৰ দৰে মানুহবোৰৰো প্ৰতিও তাৰ খং উঠে। প্ৰাচুৰ্যময় অতীতটোক সাবটিয়েই জীৱনটো কটাই দিব পাৰে সপোন সাম্ৰাজ্য এখনৰ কথা ভাবি ভাবি। কিন্তু বাস্তৱৰ পৰা সদায় পলাই ফুৰে। সাহসেৰে একলম লিখিবলৈ ভয় কৰে। নিজৰ ঘৰখনত কোনেও তেওঁৰ সেই সোণালী অতীত মনত ৰাখিব নিবিচাৰে। এৰা জাতিটোৰ বাবে সঁচাকৈ নোহোৱা হৈ পৰিছে শক্তিশালী আৰু নেতৃত্ব প্ৰদান কৰিব পৰা প্ৰকৃত নেতাৰ। নাৰ্চিছাছৰ চহৰ। ইমান পৰে ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত মনালিছা শইকীয়া ৰচিত উপন্যাস নাৰ্চিছাছৰ চহৰৰ আজি ৮ খণ্ড শুনিলে। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে অৰবিন্দ সুদীপ্ত শৰ্মা ভৰালী, জ্যোৎস্না পৰিণীতা শইকীয়া, গৌৰীশংকৰ সত্যজিৎ গগৈ, সম্পাদক ঋতুপৰ্ণ দাস আৰু অন্যান্য চৰিত্ৰত ঋতুপৰ্ণা চৌধুৰী, তপন দত্ত। অনুষ্ঠানটিৰ প্ৰযোজনা তপন দত্তৰ।